উলিয়াইলে কিন্তু সেয়া হোৱা নাই, উল্টা বিপৰীত ছবি দেখিবলৈ পাইছোঁ। কি ক'ব? কচুতলি উচ্ছেদৰ পিছতে নিয়ম অনুযায়ী তেওঁলোক ইয়াত উচ্ছেদ হোৱাৰ পিছত থাকিব নোৱাৰে। এইটোতো আমি কোৱা কথা নহয়, সেইটো এটা কোৰ্টে নিৰ্দেশনা দিয়া কথা। কাৰণ তেওঁলোকে নিজে কোৰ্টত গৈ পেলাই তেওঁলোকে এপিল কৰিছে যে তেওঁলোকে নিজে ইয়াতে বৈধ বুলি পেলাই তেওঁ ক'ব বিচাৰিছে। এইটো কোৰ্টত গৈ পেলাই তেওঁলোকৰ কাগজ পত্ৰখিনি চাইছে যে এইটো বৈধ নে অবৈধ, এইটো সময় ল'ব চাবৰ কাৰণে। গতিকে এতিয়া যিহেতু কোৰ্টৰ এটা নিয়ম আছে যে ষ্টেটাছ কো আমি বুজি পাওঁ যে তাত সোমাবও নোৱাৰে বা ওলাবও নোৱাৰে, যিখিনি আছে তেনেকৈ থাকিব, যি ধৰণে উচ্ছেদ হ'ল সেইধৰণে থাকিব লাগিব। কিন্তু আমিতো দুটা ছবি দেখি আছোঁ এই মুহূৰ্তলৈকে যে তেওঁলোকৰ এটা তেওঁলোকৰ এটা মধ্যভোগী এচাম দালালে কৈছে যে কোৰ্টে এতিয়া তেওঁলোকক সম্পূৰ্ণভাৱে প্ৰটেকশ্যন দিছে, সম্পূৰ্ণভাৱে তেওঁলোকৰ পক্ষত ৰায় দিছে। গতিকে যিসকল মানুহ গুচি গৈছে আকৌ ঘূৰি আহিব লাগিব বুলি পেলাই কৈছে। আজি আপোনালোকে দেখিছে যে আমি ইয়াত এখন এই খেলপথাৰত, আমাৰ এইটো বোমানী খেলপথাৰত আমি ৰাজহুৱা সভা এখন আহ্বান কৰিছোঁ। এই ৰাজহুৱা সভাত ৰাইজে আমালৈ তেওঁলোকে কমপ্লেইন কৰিছে, ৰাইজে আমাক কৈছে যে তেওঁলোকে হেনো দেখিছে যে ইয়াত গুচি যোৱা মানুহবিলাকে পুনৰ আকৌ ম'হ গৰু তেওঁলোকে লৈ আনি পেলাই ইয়ালৈ গুচি আহিছে, গাড়ী তেওঁলোকে লৈ আহিছে। আমাৰ ৰাইজে সুধিছে যে আপোনালোকে ম'হ কিয় আহিছে, ম'হ কিয় আনিছে, গৰু কিয় আনিছে? তেওঁলোকে কৈছে যে এইটো তেওঁলোকে অধিকাৰ পাল থাকিবৰ কাৰণে আমাক তেওঁলোকৰ দালালবিলাকে, তেওঁলোকৰ মধ্যভোগীবিলাকে কৈছে যে আহিবলৈ কৈছে, সেইকাৰণে আমি ঘূৰি আহিছোঁ বুলি কৈছে। চ' আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই বিষয়টো আমাৰ কাৰণে অতিকৈ চিন্তনীয় বিষয়। যিখিনি উচ্ছেদ কৰা হ'ল, এই উচ্ছেদ কৰা মানুহবিলাক পুনৰ ইয়ালৈ ঘূৰি অহাটো, পুনৰবৰ্তন কৰাটো আমাৰ কাৰণে এটা ডাঙৰ কথা হৈছে, সমস্যা হৈছে। চৰকাৰৰ আবেদন জনাইছোঁ অতি শীঘ্ৰে এইখিনি বিষয়টো তেওঁলোকে ইয়াত তদন্ত কৰিব লাগে। আৰু যিখিনি মানুহ নতুনকৈ সঁচাকৈ আহিছে তেওঁলোকক অতি শীঘ্ৰে এভেকশ্যনৰ তেওঁলোকে সিদ্ধান্ত ল'ব লাগে। এইটো কোৰ্টৰ যিহেতু নিৰ্দেশনা আছে, কোৰ্টৰ নিৰ্দেশনা অনুযায়ী যিখিনি উচ্ছেদিত মানুহ তেওঁলোকক পুনৰ উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাইজেও আজি ৰাইজৰ সভাটো আমি কৈছোঁ যে ৰাইজেও কৈছে যে এইটো উচ্ছেদ কৰিব লাগে। আৰু অহা কাইলৈ ইয়াত DCA আহিব বুলি কৈছে। আমাৰ কামৰূপ মেট্ৰৰ জিলা উপায়ুক্তই তদন্ত কৰিবলৈ আহিব, আমি লগত থাকিম। আৰু যিসকল মানুহ ইয়াতে ইতিমধ্যে তেওঁলোকে বিদ্যুৎ সংযোগ কৰিছে, তেওঁলোকে বিদ্যুৎ আকৌ পুনৰ সংযোগ পাইছে, পানী যোৱা নাছিল তেওঁলোকে পাইছে সেনে বুলি আমি জানিব পাৰিছোঁ। গতিকে এই বিষয়টো সম্পূৰ্ণ আমাৰ কাৰণে পৰিতাপৰ বিষয়। যিসকলৰ উচ্ছেদ অবৈধ বুলি কোৱা হ'ল তেওঁলোকক যদি আকৌ পুনৰ বিদ্যুৎ সংযোগ কৰি দিয়ে, তেওঁলোকক যদি পুনৰ আকৌ পানী যোগান আঁচনি তেওঁলোকক দি দিয়ে, তেনেহ'লে ইয়াতকৈ আৰু দুখৰ বিষয় একো নাথাকিব। কোৰ্টৰ কথাও তেওঁলোকে অৱমাননা কৰিছে, চৰকাৰৰ যিটো নিৰ্দেশনা আছে চৰকাৰৰ কথাকো তেওঁলোকে ভেউচালি কৰিছে। চ' এইকাৰণে ইয়াৰ বিৰুদ্ধে আমি থিয় হ'বৰ কাৰণে বা এই বিষয়টো সম্পূৰ্ণভাৱে তদন্ত কৰি অহা কাইলৈ আমি উপায়ুক্তৰ লগত আমিও ফিল্ডত যাম, আমি চাম যে যদি সঁচাই তেওঁলোকে এইটো কৰিছে তেনেহ'লে ইয়াত এটা ব্যৱস্থা কৰিব লাগে। যিসকল মানুহ ইয়াতে কোনোবা কেম্প পাতি আছে সেই মানুহবিলাকক ইয়াৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে আমি অহাল দাবী জনাম। তেওঁলোকে মানুহবিলাকক মাতি আনি আছে, তেওঁলোকে ইয়াতে এটা প্ৰটেকশ্যনৰ জেগা পাইছে, তেওঁলোকে যেন ইয়াত এটা কিবা থাকিবৰ কাৰণে এটা তেওঁলোকক সুব্যৱস্থা কৰিছে, এই ধৰণে আমি দেখিছোঁ। চ' সেইকাৰণে কাইলৈ আমি ক'ম যে ইয়াৰ পৰা সম্পূৰ্ণভাৱে তেওঁলোকক যি উচ্ছেদ কৰিছে উচ্ছেদিত হ'ব লাগে। য'ত কেম্প আছে কেম্পৰ পৰা তেওঁলোক খেদিব লাগে সোনকালে। এই কথাখিনি অহা কাইলৈ আমি জনাম। উচ্চতম ন্যায়ালয়ে তেওঁলোকে গোচৰ তৰিছে, তাৰপিছত দেখা গৈছে যে উচ্চতম ন্যায়ালয়ে ৰায়দান নিদিয়াকে একাংশ লোক পুনৰ উভতি আহিছে। কি ক'ব সমগ্ৰ? হয়, এই বিষয়টোত আমিও কি যিহেতু এই উচ্ছেদ সন্দৰ্ভত আমি অলপ জড়িত আছিলোঁ, আমি ডিমৌৰ দল সংগঠন জড়িত আছিলোঁ, আমি আশ্চৰ্য হৈছোঁ যে কাৰণ এই উচ্ছেদিত লোকসকলে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিলে, কিন্তু দ্বাৰস্থ হোৱাৰ পিছত কোনো ধৰণৰ এনেকুৱা স্পেচিফিক কোনো ৰায়দান দিয়া নাছিলে যে তেখেতসকল তাত পুনৰ বসতি স্থাপন কৰিব পাৰিব বা তেখেতসকল থাকিব পাৰে, কোনো ধৰণৰ ৰায়দান দিয়া নাছিলে। তেখেতসকলে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ পিছতে তেখেতসকলে পুনৰ তাতে সেই যি উচ্ছেদ হৈছিলে সেই জেগাত পুনৰ ঘৰ নিৰ্মাণ, যিখিনি যি গৰু আছিলে, যি সামগ্ৰী আছিলে সেইবোৰ যদিও লৈ গৈছিলে আকৌ পুনৰ লৈ আনিছে। আকৌ পুনৰ তেখেতসকলে যে এই সেই অঞ্চলত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিছে, সেইটো ক্ষেত্ৰত আমি আশ্চৰ্য হৈছোঁ। আৰু এটা কথাই আমি আপোনালোকৰ মাধ্যমেৰে জনাওঁ যে যদি তেনেকুৱাই হয় আমি ডিমৌৰাবাসী কোনো কাৰণতে আমি শান্তিৰে নাথাকোঁ, আৰু কাকো আমি যিহেতু অশান্তিত আছোঁ আমি কাকো শান্তিত থাকিব নিদিওঁ। ইয়াত কিন্তু আমি আইন হাতত নলওঁ, কিন্তু আইনগতভাৱে আমি চৰকাৰক আমি এই বিভিন্ন পন্থাৰে যি গণতান্ত্ৰিক পন্থা আছে বিভিন্ন গণতান্ত্ৰিক পন্থাৰে আমি এই চৰকাৰক হেঁচা দিম। কাৰণ আমাৰ যি ট্ৰাইবেল বেল্টৰ ভূমি আমাৰ বেদখলমুক্ত হ'ব লাগিব আৰু কৰিবই লাগিব।
তেওঁলোকে উচ্চতম ন্যায়ালয়ে কথা অৱমাননা কৰিছিল। নাই, নিশ্চিতভাৱে ইয়াত উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে স্পেচিফিক কোনো ধৰণৰ ৰায়দান দিয়া নাই যে ইয়াত তেখেতসকলক পুনৰ সংস্থাপন দিব লাগিব, তেনেধৰণৰ কোনো ৰায়দান দিয়া নাই। ষ্টেটাছ মেইনটেইন কৰিব দিছিলে, কিন্তু তেখেতসকলক ইয়াত ঘৰ বনাবৰ কাৰণে বা তেখেতসকলৰ যি এই সামগ্ৰী ইয়াৰ পৰা নিজৰ জেগাত লৈ গৈছিলে সেই সামগ্ৰীবোৰ লৈ আনিবলৈ দিয়া নাছিলে, ইয়াত বিদ্যুৎ সংযোগ লগাবলৈ দিয়া নাছিলে, ষ্টেটাছ মেইনটেইন কৰিব দিছিলে। কিন্তু ইয়াৰ পৰিৱৰ্তে এই উচ্ছেদিত লোকসকলে কি উচ্চতম ন্যায়ালয়ৰ যি ষ্টেটাছ মেইনটেইনৰ যি ৰায়দান, সেই ৰায়দানতে তেখেতসকলে পুনৰ সংস্থাপনৰ যি ব্যৱস্থা কৰিছে এইটো অতিকৈ দুৰ্ভাগ্যজনক। আৰু এই উচ্ছেদিত লোকসকল সম্পূৰ্ণ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক অৱমাননা কৰিছে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয় বা যি আমাৰ চৰকাৰী প্ৰশাসন আছে তেখেতসকলৰ ওপৰত কঠোৰতম ইনকুৱাৰী কৰি তেখেতসকলক এক শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে।